আৰে বা দিনা আজি তই মোৰ বেকাৰী যে পিছে ক কি ল'বলৈ আহিলিনো কি খবৰ খাতি ভালে আছে নহয় তোৰ জুলি আজি হঠাৎ আহিব লগা হ'ল আকৌ কাম থকাৰ কাৰণে বাকী মোৰ খবৰটো একদম মজা আৰু একচুৱেলি মই এংগেজমেণ্ট কৰিব লৈছোঁ নহয় তাৰ কাৰণে কেক এটা তোৰ ওচৰত অৰ্ডাৰ দিবলৈ আহিছোঁ আকৌ এংগেজমেণ্ট কেক কি এংগেজমেণ্ট ৱাহ সঁচাকৈ নেকি শুনি ভাল লাগিলে দেই কংগ্ৰেচুলেশ্যনছ পিছে তই এংগেজমেণ্টৰ কাৰণে আমাক ইনভাইট কৰা নাই যে আমাক নামাতো নেকি তোৰ এংগেজমেণ্টলৈ পিছে ল'ৰা কোন হয় আমাৰ লগতে পঢ়া মানে আমাতকৈ এবছৰ চিনিয়ৰ আছিলে আৰু তহঁতে দেখিছ চাগে সেই নামটো বিকাশ বাৰু তহঁতক মই ইনভাইট কৰিম কিয় নকৰিম নো তহঁত কিজানি মোৰ ভাল ফ্ৰেণ্ড হয় তহঁতে ইনভাইট নকৰিলে নহ'ব নহয় একচুৱেলি মই তহঁতক চবকে মানে মোবাইলতে পঠিয়াই দিম দেই ইনভিটেশ্যন কাৰ্ড এনেকৈ চবৰ ঘৰলৈ যাবলৈ সময় নহ'ব যে সেইটো কাৰণে এনেকৈ মানে চবকে হেৰি মানে অনলাইনে ইনভাইট কৰি দিম বুলি ভাবিছোঁ বাৰু জুলি মোৰ কাৰণে এটা ধুনীয়া এংগেজমেণ্ট কেক বনাই দিবিচোন 2 পাউণ্ডৰ ডিজাইন তই তোৰ নিজৰ মতে যেনেকুৱা বনাবি হৈ যাব হেৰি আমাৰ এংগেজমেণ্টটো এই নেক্সট ছানডে আছে আকৌ তহঁতৰ ইনভিটেশ্যন দি দিম বাৰু দেই কেকটো মানে আগতীয়াকৈ অৰ্ডাৰ দি থৈ যাওঁ বুলি ভাবিলোঁ আৰু আচ্ছা ঠিক আছে হ'ব তই ইমান আগতীয়াকৈ অৰ্ডাৰ নিদিলেও হয়চোন আৰু মোৰ কণ্টেক্ট নাম্বাৰ তোৰ ওচৰত আছে যেতিয়া তই কল কৰি দিলেও এদিনৰ আগত মই ৰেডি কৰি দিলোঁ হয় বাৰু হ'ব দে একো নাই আগতীয়াকৈ কৈ থৈছোঁ যদি ধুনীয়া ডিজাইন কৰি পিনে একদম ধুনীয়াকৈ কেক এটা বনাই দিম 2 পাউণ্ডৰ লাগিব ন বাৰু খবৰটো শুনিছে সঁচাকৈ বহুত ভাল লাগিল দেই ভালেই আছে দেই এতিয়া মানে বহুত দিন হৈ গ'ল লগৰ ছোৱালীবোৰৰ বিয়া চিয়া ওলোৱা নাছিলে তোৰ বিয়াখন তাৰমানে সোনকালে খাবলৈ পাম আৰু ন যদি পাবি পিছে চাই লওঁ বিয়াখন এতিয়া কিমান সোনকালে কৰোঁ মানে এংগেজমেণ্টটো কৰি থওঁ বুলি কৈছে আৰু তাৰপিছত হয়তো 6 মাহ এবছৰৰ পিছত আমাৰ বিয়াখনৰ কথা মানে আলোচনা কৰা হ'ব ইমান সোনকালেও ভবা নাই বাৰু হ'ব দে যদি মই তেতিয়াহ'লে গৈ থাকোঁ মোৰ আৰু বহুত শ্বপিং কৰিব লগা আছে জানো এংগেজমেণ্ট হ'লেও মানে বহুতখিনি বস্তু কৰিব লগা থাকে যে আৰু একদম ইউনিক ষ্টাইলত কৰিম বুলি ভাবিছোঁ মানে সেইটো কাৰণে অলপ শ্বপিং টপিং কৰিব আছে মই যাওঁ দেই তোক মই আকৌ কল কৰিম বাৰু বাই বিহু হেৰি নহয় তোৰ যে অৰ্ডাৰবোৰ কমপ্লিট হ'লগৈ নাই বিহুৰ আগতীয়াকৈ মানুহবোৰে চাগে বহুত অৰ্ডাৰ দিছে ন কাপোৰৰ তই চাগে টাইমেই পোৱা নাই বনাবলৈ এই নকবি আৰু জুলি বিহুৰ টাইমত মানে বেছি বিজি থাকিব লগা হোৱা নিচিনা হয় তাৰপিছত সেই নৱেম্বৰ ডিচেম্বৰ পূজাৰ সময়ত বাৰু ইমানো নহয় কিন্তু নৱেম্বৰ ডিচেম্বৰ আকৌ বিয়াৰ ছিজন আহি যায় যে সেইখিনি টাইমত বেছি বিজি হৈ থকা হয় এতিয়া সেই বিহুৰ কাৰণে মানুহে কাপোৰ মানে পূৰা অৰ্ডাৰ কৰি আছে নহয় আৰু কাষ্টমাইজ কৰাই সকলোকে লাগে যে এই তেনেকৈ আৰু বনাই থকা হৈছে একদম টাইম নহৈছে জানো অকলে যে মই কেনেকৈ মেনেজ কৰিছোঁ মানে মইহে জানিছোঁ আৰু মই একদম দৰকাৰ হৈ আছিলে হেল্পাৰ এজনী সেইটোও বিচাৰি নোপোৱা হ'লোঁ নহয় তাকে আকৌ মই বাৰু বেকাৰীত অকলে মেনেজ কৰিব পাৰিলেও তোৰ কিন্তু কামবোৰ আৰু মানে হেৰি আছে আকৌ অলপ কষ্ট অকলে কৰিবলৈ সোনকালে সেইকাৰণে যাকে হ'লেও মানে কোনোবা এজন লৈ ল'বি আৰু অলপমান সৰু সুৰা কাম এটা হেল্প কৰি দিলেও বহুত ৰেহাই পোৱা যায় আচ্ছা শুনচোন পিহু কথা এটা পাহৰিছিলোঁৱে আমাৰ টিনা যে তাইৰ এংগেজমেণ্ট নহয় ইনভিটেশ্যন পালিনে নাই মোক কালি পঠিয়াই থৈছে হোৱাটছএপত টিনা মইতো সুধিমকৈ পাহৰি আছিলোঁ তাই মোকো কালি পঠিয়াইছে ইনভিটেশ্যন হেৰি যাব লাগিব নহয় ছানডে দিনা একেলগে যাম দেই আৰু তাই মানে নগ'লেও বেয়া পাব একদম আহি পাই মানে কৈছে আৰু হেৰি কাৰ্ডখনো পালোঁ লগতে আকৌ মেছেজো কৰিছে যাবলৈ বুলি সেইটো কাৰণে যাব লাগিব মই একদম তোক সুধিমকৈ পাহৰি আছিলোঁ আকৌ তাকে ময়ো সেই এতিয়া মনত পৰিলে কাৰণে সুধি ল'লোঁ সেইদিনা মোৰ বেকাৰীলৈ আহিছিলে নহয় এই আজি 3-4 দিনমান হ'ল তাই এংগেজমেণ্টৰ কেক অৰ্ডাৰ কৰিবলৈ আহিছিলে আকৌ মই তাইক কৈছোঁ তই এদিনৰ আগত কল কৰি দিয়া হ'লেও হৈ যায় ইমান আগতীয়াকৈ নাহিলেও হৈছিলে বুলি তাই আকৌ পাহৰি থাকিব হেনো কাৰণ এই মানে এংগেজমেণ্টটো বহুত ইউনিক আৰু অলপ মডাৰ্ণ ষ্টাইলত কৰিব বিচাৰিছে বোলে সেইটো কাৰণে শ্বপিং টপিং বহুত কৰিব লগা আছে যে কেকটো আকৌ অৰ্ডাৰ দিবলৈ পাহৰিয়ে থাকিম বুলি আগতীয়াকৈ মোক কৈ থৈছিলে আকৌ কেকটো এতিয়া ৰেডি কৰিব লাগিব বাকী হেৰি তাই যে সঁচাকৈ মানে তাই এতিয়া লাভেই হৈছেগৈ ন কোনোবা আছিলে চাগে তাই আমি আকৌ গমেই নাপাওঁ নহয় তাই আকৌ কাকো একো নকয় নহয় এবাৰ মোক নিতাই নেকি কৈছিলে চাগে তাইৰ বয়ফ্ৰেণ্ড এটা আছে বুলি সেইটোৱে হ'ব লাগিব আৰুনো কোন হ'ব তাই কাকো একো নকয় আকৌ একদম মনে ৰিলেশ্যনশ্বিপত আছিলে আৰু এতিয়া ডাইৰেক্ট মানে এংগেজমেণ্ট কৰিহে আৰু চবকে জনাব ভালেই আছে বাৰু আগতীয়াকৈ কৈ ফুৰিনো কি হ'ব তাই এতিয়া একদম ডাইৰেক্ট এংগেজমেণ্ট কৰিব আৰু চবেই গম পাব ভালেই আছে কথাটো শুনি মোৰো ভালেই লাগিলে বাৰু বাৰু আমি এতিয়া গৈ থাকোঁ ব'ল তাৰপিছত মই এতিয়া তাই এংগেজমেণ্টলৈ পিন্ধিবলৈ কাপোৰ চাব লাগিব যদি ভাল কাপোৰ নাই তেনেকুৱা নাই এযোৰ কিনিব লাগিব আৰু ঐ জুলি মই তহঁতৰ ঘৰৰ পৰা যে অলপ আগলৈ ৰৈ আছোঁ দেই তহঁতৰ ঘৰত নোসোমাওগৈ আৰু ইয়াতে মানে ৰৈ দুকৈমান ফটো উঠাওঁ বুলি ইয়াতে ৰৈ দিলোঁ তই ওলাই আহিবি হা ঠিক আছে হ'ব মই ৰৈ দিছোঁ বাৰু ঠিক আছে জুলি
যাবলৈ ওলাইছে নেকি? অঁ, এই কাপোৰযোৰেতো বৰ ধুনীয়া লাগিছে আকৌ। কাপোৰযোৰ তই নিপিন্ধাই হ'লি, সেইকাৰণে মই ক'লোঁ আজি এইযোৰকে পিন্ধি লওঁ বুলি। ধুনীয়া লাগিছে। বাৰু হ'ব দে, এতিয়া যা আৰু দেৰি কৰি নাথাকিবি, নহ'লে আকৌ এংগেজমেণ্ট সেই চাবলৈ নাপাবি নহয়। অঁ মা, সেইটো কাৰণে অকণমান সোনকালে ওলাই যাওঁ বুলি ৰেডি হ'লোঁ আকৌ, নহ'লে আকৌ ল'ৰাটোকো দেখিয়ে নাপাম গুচি গ'লে মানে। বাৰু এইযোৰ ভাল লাগিছে ন? হ'ব দিয়া, মই তেতিয়াহ'লে ওলাই যাওঁ। অঁ যা যা, আৰু দেৰি নকৰিবি সেইবুলি। সেইবোৰ চাই মেলি আৰু খোৱা বোৱা হোৱাৰ পিছত আৰু আহি দিবি। মোৰ আকৌ অকলে অকলে ঘৰত মনেই নাযায় নহয়, এনেতো আনদিনা তহঁতি নাথাকই, সেইটো কাৰণে সোনকালে আহিবি আৰু। পিছে পিহু ক'ত আছে? তাই নাহিলে যে ইয়ালৈ, নে তাই সেইফালৰ পৰাই লগ কৰিবি? অঁ, তাই সেই ঘৰলৈ মানে ইয়াত নোসোমাওঁ বুলি ক'লে আৰু, এই অকণমান আগতেই ৰৈ আছোঁ বুলি কৈছে। মই এতিয়া ওলাই যাওঁ, তাই আকৌ বেছি দেৰি হ'লে আকৌ ফোন মাৰিবই, সেইটো কাৰণে ওলাই যাওঁ আৰু দেই। বাই বাই মা, সোনকালে আহিম বাৰু দিয়া। তই ইয়াতে ৰৈ আছ? অঁ জুলি, জুলি, এই তোৰ কাপোৰযোৰ মোৰ নিচিনা একেই যে। ৱা, তই একেই কাপোৰ পিন্ধি ল'লি। এতিয়া কি হ'ব? কেনেকৈ মিলি গ'ল বাৰু? তাকেইতো পিহু, তই মোক কোৱা নাছিলি কিয় তই এইযোৰ কাপোৰ পিন্ধিছ বুলি? আৰু তোৰ ওচৰততো এনেকুৱা কাপোৰ আছে বুলি মই নাজানো, আজিলৈকে তোক দেখাই নাই পিন্ধা। তই তাৰমানে এইযোৰ নতুনকৈ ল'লি নেকি? মোৰ আকৌ এইযোৰ কাপোৰ লোৱা এবছৰমান হৈ গ'ল, মই পিন্ধাহে নাছিলোঁ। মায়ে তাকে বোলো এইযোৰ কাপোৰ নিপিন্ধ তই, আজি এইযোৰকে পিন্ধিছা, ভাল লাগিব বুলি ক'লে, সেইটো কাৰণে পিন্ধি ল'লোঁ। মইনো কি জানো তই যে একেই পিন্ধি আহিবি। অঁ, তই এইযোৰ আগতে লোৱাটো? মই গম নাপাওঁ নহয় তোৰ ওচৰতো এনেকুৱা একেই কাপোৰ আছে বুলি। মই এইযোৰ লোৱা এই আজি এমাহমান হৈছে আকৌ। মই মানে কাপোৰযোৰ ভাল লাগিলে যে লৈ থৈ দিছিলোঁ, পিন্ধাই নাছিলোঁ, চিলাই মেলি চব ৰেডিয়ে আছিলে। তাৰপিছত মই তোক কোৱা নাছিলোঁ কিনাৰ এংগেজমেণ্টৰ কাৰণে কাপোৰ এযোৰ চাব লাগিব, এই কাপোৰযোৰ দেখিলোঁ, ভাবিলোঁ ক'তো পিন্ধাও নাই, সেইকাৰণে এইযোৰকে পিন্ধি যাওঁ। মইনো কি জানো তোৰ ওচৰতো একেই কাপোৰ আছে, আৰু তই আজিহে পিন্ধিবি বুলিনো কোনে জানে। চাচোন দুইজনীয়ে মিলি গ'ল। এতিয়া কি কৰা যায়? মই আকৌ ঘৰলৈ যাবলৈ হ'লে বহুত দেৰি হৈ যাব। ঐ জুলি, তই নহ'লে চেঞ্জ কৰি ল না, একে পিন্ধি গ'লে আকৌ আমাক মানুহে ঘূৰি ঘূৰি চাব। ইমান কষ্ট কৰি কাপোৰযোৰ ধুনীয়াকৈ পিন্ধিছিলোঁহে, মায়েও ধুনীয়া লাগিছে বুলি কৈছিলে এইযোৰ পিন্ধিব ক'লে। কি যে নহয়, আকৌ এতিয়া মই ঘৰলৈ গৈ চেঞ্জ কৰিম নেকি? হয়ো বাৰু, তয়ো এতিয়া ঘৰলৈ গ'লে টাইম লাগিব, ঘৰলৈ যাব লাগিব, আকৌ চেঞ্জ কৰিব লাগিব। উপায় নাই আৰু ৰ, মই এতিয়া আৰু কি পিন্ধো ভাবিব লাগিব দেই। ঘপককেনে এতিয়া কোনযোৰ কাপোৰ পিন্ধো ডিচাইড কৰিবলৈ টান হ'ব নহয়। অকণমান দেৰি হ'লেও হ'ব আৰু, এতিয়া এংগেজমেণ্ট চাবলৈ পালে পাম, নাপালে নাই আৰু। মুঠতে যাম আৰু, তাই যাতে বেয়া নাপায়। ব'ল ব'ল ঘৰলৈকে যাওঁ, ব'ল সোনকালে চেঞ্জ কৰি আহোঁগৈ, উপায় নাই এতিয়া। অঁ জুলি, মোৰ ঘৰ ওচৰত হ'লে বাৰু ময়ে চেঞ্জ কৰি আহিলোঁ হয়, এতিয়া আকৌ ঘৰলৈ যাবলৈও টাইম লাগিব নহয়, আকৌ যা চেঞ্জ কৰ মেন, বেছি দেৰি হৈ যাব। চৰি দে, বেয়া নাপাবি, ময়োনো নাজানো ন, আৰু তয়ো নাজানো বাৰু মই কি পিন্ধি আহিছোঁ। আনকালে আমি কোৱা হয় যে এইটো পিন্ধিম সেইটো পিন্ধিম, এইবাৰ তেনেকুৱাও নহ'ল, ঘপককেনে ৰেডি হৈ আহি গ'লোঁ আকৌ। একো নাই দে, দেৰি হ'লেও হ'ব, একো নাই, মুঠতে যোৱাটো যাম আৰু, নহ'লে তাই বেয়া পাব যে, এনেই দেখা দি আহিব পাৰিলেও বহুত। অঁ সেইটোৱে চেঞ্জ কৰি ল'বি। একো নাই, হ'ব ব'ল, মই কোনোবা এযোৰ পিন্ধি ল'ম আৰু, ইমান চাই থাকিবলৈ নাই।